নগাঁৱৰ এটি দুৰ্গা পূজাৰ মণ্ডপস্থলীৰ ব্যতিক্ৰমী প্ৰয়াস। জীৱন্ত গছ আৰু চৰাইৰ আৰ্হিত নিৰ্মাণ কৰিছে পূজা মণ্ডপ। গছ থাকিলে চৰাই থাকিব, এই বাৰ্তাৰে প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব বিচাৰিছে ভক্তপ্ৰাণ ৰাইজ তথা সাধাৰণ জনতাক। এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও শৈবৰগাঁৱৰ মাৰোৱাৰী শাৰদাপল্লী দুৰ্গা পূজা উদযাপন সমিতিয়ে। অসমীয়া যুৱক শিল্পী ভাস্কৰ বৰাই সাজি উলিয়াইছে এই মণ্ডপ। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। মোৰ নাম দেৱব্ৰত বৰা। আপুনি এই পূজা মণ্ডপ ভাগৰ যি কাম আছিল আপুনি কৰিছে অতি সুন্দৰভাৱে। গছ থাকিলে চৰাই থাকিব আৰু এটা চৰাইও দেখিছোঁ আমি ওপৰত। থিমটো কি প্ৰকৃততে? আচলতে কি আমাৰ প্ৰকৃতিৰ ওপৰত আমাৰ এই থিমটো কৰা হৈছে। আচলতে আমাৰ চৰাই আমাৰ জীৱনশৈলীৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত। মানুহ থাকিবলৈ হ'লে চৰাই থাকিবই লাগিব, আৰু চৰাই থাকিবলৈও মানুহে আচলতে চৰাইক সংৰক্ষণ কৰিবলৈ চৰাই থকাৰ ব্যৱস্থা কৰি দিব লাগিব। আচলতে চৰাই বিশেষতে গছত থাকে, আৰু আমি যদি গছ চছবিলাক কাটি ধ্বংস কৰি পেলাওঁ তেন্তে চৰাইসমূহ থকাৰ কোনো তেওঁলোকৰ বাসস্থানৰ কোনো ব্যৱস্থা নাইকিয়া হৈ যাব। আৰু সেইটো কাৰণে আমি মানে এটা উদ্দেশ্য আগত ৰাখি পেলাইতো এটা ৰাইজক মেছেজ দিবৰ কাৰণে বনাইছোঁ যে গছ থাকিলেহে চৰাই থাকিব। গতিকে আমি প্ৰথমতে গছক সংৰক্ষণ কৰিব লাগিব। গছ যেতিয়া আমাৰ সংৰক্ষণ হ'ব তেতিয়া চৰাই আমাৰ এনেই নিজে নিজে সংৰক্ষণ হ'ব। আমি সেইটোৰ ওপৰতে থিমটো এইবাৰ বনোৱা হৈছে। এই মণ্ডপ ভাগ নিৰ্মাণ কৰোঁতে কি কি সামগ্ৰী ব্যৱহাৰ কৰা হৈছে? আমাৰ ইয়াত আচলতে আমি থলুৱা সামগ্ৰী কিছুমান ব্যৱহাৰ কৰিছোঁ। ইয়াত আপোনালোকে দেখিব ভিতৰত কিছুমান বস্তু আমি লগাইছোঁ, আৰু বিশেষকৈ ইয়াত বস্তা, তাৰপিছত আপোনাৰ চিমেণ্ট, পুটিন, ৰং এইবিলাক বস্তু ব্যৱহাৰ কৰা হৈছে ইয়াতে। আৰু এইদৰে বিভিন্ন বস্তু ইয়াত লগা হয়। তেনেকৈ এইবিলাক বস্তু দি পেলাই আমি এই পূজা মণ্ডপ ভাগ তৈয়াৰ কৰা হৈছে। সাধাৰণতে দেখা যায় যে বহিৰাজ্যৰ পৰা ফাইন আৰ্টিষ্টসকল আহে, গতিকে আপুনি ফাইন আৰ্ট কৰিছিল নেকি? আপুনি নগাঁৱৰে যুৱক, অসমৰে যুৱক, অতি নিখুঁতভাৱে বনাইছে। আপুনি ফাইন আৰ্ট কৰিছিল নেকি? আচলতে ক'বলৈ কি মই এজন অসমীয়া যুৱক হিচাপে মই আজি ৩-৪ বছৰৰ পৰা মই মানে ডেকৰেশ্যনৰ কামটোৰ লগত জড়িত হৈ আছোঁ। বিভিন্ন জেগাত বিভিন্ন কাম কৰিছোঁ, আৰু এইবাৰ পূজাৰ কাম মোৰ প্ৰথম। এইবাৰ 3টাকৈ পূজা মণ্ডপ মই কাম কৰিছোঁ, আৰু এইটো পূজা মণ্ডপ হৈছে এইটো হৰিজন কলনী ADP কলেজৰ নিচেই লগতে লাগি থকা। তাত কাম কৰিব আহোঁতে বিভিন্ন কথা আহিছিলে যে অসমীয়া মানুহক কাম দিলে কাম কেনেকুৱা হ'ব, কাম ভাল নহ'ব, এটা ধাৰণা থাকে যে বাহিৰৰ কলিকতা পাৰ্টিয়ে কাম কৰিলে কামৰ ফিনিচিং ভাল হয়। আৰু সেইটোকে চেলেঞ্জ হিচাপে লৈ পেলাই কৰিছিলোঁ যে আমিও কি কৰিব পাৰোঁ, কি নোৱাৰোঁ আমিও চাওঁ। সেইবুলি ভাবি পেলাই কামটো কৰি গৈছিলোঁ। এতিয়া শেষ হৈছে, এতিয়া আজি সপ্তমী পূজা, আৰু গতিকে মানুহ বহুত আহিছে, দৰ্শকসকল আহিছে। তেওঁলোকে জনাব কি হৈছে, কি ভাল নাই।